একাদশ কীর্তন ঘোষা। কৃষ্ণ যাদব মাধব কৃষ্ণ নাথ যাদব মধু পদ মাধব সাই দেব গণে করিলা প্রণাম রঙ্গ রূপ দেখি শান্ত এক দৃষ্টি করন্ত আনন্দে পুষ্প কর জুয়ে অতি ভক্তি ভাবে জুমা জুমি কৃষ্ণ গুণ গায়ে কতু হরি কীর্তন করন্ত তার কতু নাচন্ত আজই মন্ত আকাশ সানি করই দেবে দুন্দু ভিড় রাম ঘনে ঘনে পুষ্প বরি খন্ত জয় কৃষ্ণ বুলি জঙ্কা শুনি হৰি উপৰক চাইল ব্ৰহ্মাক আগতে ভেট পাইল আন হব দেৱতাক দেখি মুদিলন্ত কৃষ্ণে দুয়ো আখি পাছে যুগ ধাৰণা ধৰিলা আপোনাক মাতে থাকিলা ৰাম নিমিষেকে নৰ চেষ্টা এৰি বৈকুণ্ঠত প্ৰৱেশিলা হৰি জনমে হে বিজুলি সতাক
রাম কৃষ্ণ গতি হব দেবে মতে নলখিল যিতু দেহা ধ্যানৰ লয় দেখি সুন্দৰ আপুনি হেন হইয়া ধ্যান ধর্ম সত্য ভীতি জগত হবে গইল কৃষ্ণৰ রাম হেন দেখি যত দেব হবারু বিস্ময় ভুলা অদ্ভুত গতি দেখি হবে প্রকৃতিলা চব্বিশ স্থানে চলি গইলা কমনি রাজা তো বিস্ময় মরা পুত্র অন্ত করু রাম গুরু দক্ষিণা আনি দিলা স্বদেশে ব্যাধকু সর্বে নিলাম ব্রহ্মতে দুঃখন্তরে তোমাকো রাখিলাম তো ধরিয়া গদাখো হে রাম হেন হরি দেব আদি মূল রাখিলা তুজদু মনুষ্যত নাই সত্র গতি অন্তকালে
এরম হেন হে দেখাই দেব হরি গইলালো ইতুরিলা কৃষ্ণ করয় জিতু নিত হে আমার হইবে বৈকুণ্ঠ বাস হে নজানি হরির কীর্তন হোদা খোদা ভিক্ষা কোথা কহিয়া কৃষ্ণ করে হম করে হরি হরি বুলানিরন তো কৃষ্ণ কৃষ্ণ জয় গুরু শংকৰ সৰ্বগুণাকৰ দয়াকৰি নাই কেউ পাওঁ তোহারি চৰণ কৰেণ শত কোটি বাৰে কৰো প্ৰণাম বাৰে কৰো প্ৰণাম। আমাৰ জন্ম সেৱাৰ থলী নামামিত সংধানী সত্ৰত আজি এই পুৱা ভাগতে সমবেত হৈ কীৰ্তনৰ মহাপুৰুষ কৃপালু গুৰুজনৰ মুক্তি আমাৰ ধ্যানৰ বস্তু আমাৰ পৰকালৰ বিতৰ সন্ধান দিয়া আজি বৈকুণ্ঠ প্ৰয়াণৰ একাদশ কীৰ্তন ভাগি সুন্দৰকৈ পাঠ কৰা আমাৰ গগৈয়ে আমাৰ সমল ব্যক্তিৰ একান্ত ভকত ডেকা বাপ আৰু পৰিচালক হাতীমূৰীয়া বাপুকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসগ্ৰাহী বা পাই চৰণলৈ আমাৰ ভক্তি উপহাস আশীৰ্বাদ নিদিলো। আজি এয়া পাঠত আমাৰ ভকতৰ কাৰণে যি নৰ তনু কপট গোপ বেশ পৰভাতে সুমৰু গোবিন্দ হৃষিকেশ চিদানন্দ মূৰ্তি কপট গোপ বেশ। এই কপট গোপ বেশ প্ৰভু ভগৱন্তৰ এইটো নিজে কপট কৰি পেলাই ধৰা বেশ। এইটো
পঞ্চভৌতিক নহয়, মায়াৰ ৰচনা নহয় দেহটো। এইটো ভগৱন্তই ইচ্ছা কৰি কপট গোপবেশ এটা ধৰি আছিলে মাত্ৰ। বিনাশপ্ৰাপ্ত হয় পঞ্চভৌতিক দেহ, মায়াৰ শৰীৰবোৰ বিনাশ হৈ যায়। কিন্তু এই কপট গোপবেশটো হাজাৰ হলেও সেয়া ইমান সুন্দৰ, ভকতৰ ধ্যানৰ কোনো সেইটো। ভগৱন্তৰ কাৰণে কপট গোপবেশ সেইটো, কিন্তু ভকতৰ কাৰণে সেইটো ধ্যানৰ বস্তু। ইমান সুন্দৰ যিটো দেহ, সেই দেহটো অন্তৰ্ধান হৈ গল, অৰ্থাৎ আৰু নেদেখো আমি সেইটো দেহ। আমি সেই দেহটো ভকতৰ হৃদয়ত এৰি থৈ গুচি গৈছে। আমি সকলোৰে হৃদয়ত সেই বেশটোকে আমি ধৰিব লাগে, চাব লাগে। আৰু যেতিয়া সমস্ত ভূততে সেই দেহৰ কল্পনা হব, তেতিয়াই আমাৰ ভকতি সিদ্ধ হল। শৃগাল কুকুৰ গৰ্দ ঘৰুৱা আত্মাৰাম, যেতিয়া হব তেতিয়াই আমাৰ ৰহস্য প্ৰাপ্তি হব। আজি সেই তনু, যিটো লীলা তনু ধৰি আছিলে, সেই তনুটো অন্তৰ্ধান হৈছে। যিটো তনু কবগৈ এতিয়া নিজেও বিস্ময় হয়, যিটো তনু। গতিকে সেই তনু অন্তৰ্ধান হোৱা যিটো দৃশ্য, সমগ্ৰ দ্বাৰকাবাসীৰ কাৰণে কিমান দুখৰ কথা। আৰু সকলোৰে কাৰণে দুখৰ কথা এইটো, যে আমাৰ ধ্যানৰ তনুটো ভগৱন্তই এৰি গুচি যাব। কৃষ্ণ কৃষ্ণ নাথ যাদৱ মাধৱ মধুৰীপু, কৃষ্ণ নাথ যাদৱ মাধৱ মধুৰীপু। মাধৱক চাই দেৱগণে কৰিলা প্ৰণাম ৰংগ মনে। প্ৰভুৱে কপট গোপবেশ এৰিবলৈ প্ৰস্তুত, আৰু দেৱতাসকলে আনন্দ মনেৰে সকলোকে সেই ভগৱন্তক প্ৰণাম কৰিছে। ৰূপ দেখি শান্ত এক দৃষ্টি, কৰন্ত আনন্দে পুষ্প বৃষ্টি। সেই ৰূপটো, কপট গোপবেশৰ ৰূপটো চাই তেওঁলোকে পুষ্প বৃষ্টি কৰিছে। কৰজোৰে অতি ভক্তি ভাৱে জুমা জুমে কৃষ্ণ গুণ গায়। হাত জোৰ কৰিছে অতি ভক্তি ভাৱেৰে প্ৰভুৰ বৈকুণ্ঠ প্ৰয়াণ চাবৰ কাৰণে তেওঁলোক গোট খাইছে, আৰু জুমা জুমে কৃষ্ণৰ কীৰ্তন কৰি আছে। কত হৰি কীৰ্তন কৰন্তে তাৰ সেৱে কত নাচন্ত। আনন্দ প্ৰভু লীলা সামৰি গুচি যাব। দেৱতাৰ আনন্দ আৰু মনুষ্যৰ দুখৰ কথা। বাজৈ যন্ত্ৰ আকাশক চানি, কৰৈ দেৱী দুন্দুবীৰ ধনী। ঘনে ঘনে পুষ্প বৰিষন্ত, জয় জয় বুলি জোকাৰন্ত। কৃষ্ণৰ জয় গান গাইছে, গুণ লীলা থব আৰু যাব।
গতিকে সেয়া গুণ লীলা কীৰ্তন কৰি আছে দেৱতাই। শুনি হৰি ওপৰ কচাইল ব্ৰহ্মাক আগত ভেন্ত পাইল। ভগৱন্তৰ ওপৰলৈ চাই দেখা পায় যে ব্ৰহ্মাক দেখা পালে আৰু লগত সকলো দেৱতা। আন সব দেৱতাক দেখি মৰিল অন্ত কৃষ্ণে দুয়ো আখি। ভগৱন্তে চকু মুদি দিছে, পাছে যুগৰ ধাৰণা ধৰিল, আপোনাকো আত্মাত থাপিল। নিমিষেকে নৰ চেষ্টা এৰি, বৈকুণ্ঠক প্ৰৱেশিলা হৰি। চকু মুদিলে আৰু আত্মা দেহৰ ভাৱ নাইকিয়া হৈ গল, আত্মা ভাৱ হৈ গল। কাৰণ কপট বিষটো ধৰি আছে। আত্মা ভাৱ আহিলে, মই আত্মা, মই সেই পৰম ব্ৰহ্ম। সেই ভাৱত নিমিষেকে নৰ চেষ্টা এৰি, এই যি নৰলীলা, লীলা দেহ, নৰ চেষ্টা এৰিলে, অৰ্থাৎ দেহ বুদ্ধি নাইকিয়া হৈ গল। বৈকুণ্ঠত প্ৰৱেশিলা হৰি। সেই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম জ্যোতিৰ্ময় ৰূপেৰে জ্যোতি হৈ গুচি গল। গতি জৈছ অলৌকিকী, এয়া লোকৰ বাহিৰলৈ গুচি গলগৈ, বৈকুণ্ঠ পালেগৈ। যেন মেঘে বিজুলী ছটাক নোৱাৰিলে কেহ লক্ষী বাক। গতিটো কেনেকুৱা হল যে ডাৱৰ উঠি ঢেৰেকনি মৰাৰ আগত যি বিজুলী, সেই বিজুলী ছটকৰ দৰে বিজুলী মাৰিলে আৰু একেবাৰে চাৰিওফালে চকু মুদ খাই যোৱাৰ দৰে, যেনেকৈ বিজুলী মাৰিলে আমাৰ চকু মুদ খাই যায়। কোনেও লক্ষ্যই নোৱাৰিলে কিনো হল। কৃষ্ণৰ গতিক সবে দেৱে, সেই মতে নলক্ষিল কেৱে। সেইদৰে কৃষ্ণ অন্তৰ ধ্যান হল। বিজুলী মৰাৰ দৰে এটা প্ৰকাণ্ড জ্যোতি মাৰিলে আৰু নাইকিয়া হৈ গল। যিটো দেহাত ধ্যানৰ আলয়, এই যে আমি কৈছিলো যে কপট গোপ বেশটো ধৰিছে, কি কাৰণে? সেই বেশটোৰেই সেই ৰূপটোকে ভকতে ধ্যান কৰিব লাগিব। কাৰণ নিৰ্গুণ ব্ৰহ্ম ভকতে ধ্যান কৰিব নোৱাৰে কাৰণে এই কপট গোপ বেশটো ধৰি লীলা কৰিলে। মনত আৰু কেনেকুৱা দেহা সেইটো কপট গোপ বেশটো? ধ্যানৰ আলয়, যিটো দেহ আমি ধ্যান কৰো। আৰু দেখি সন্ত আপোনো বিস্ময়, যে নিজেও বিচুতি খায়। সেই ৰূপটো ইমান সুন্দৰ, পৰম সুন্দৰ, ইটো দেখা মৰতনো, এই বুলি উদ্ধৱক কৈছিলে। অৰ্থাৎ নিজেও বিস্ময় হয় সেই ৰূপটো দেখি। ইমান সুন্দৰ ৰূপ, কপট বেশটো ধৰিছিলে। হেনত অনুভৱিলে অন্তৰ্ধান, বিজুলী ছটাক যেন থান। বিজুলী মৰাৰ দৰে মাৰি অন্তৰ্ধান হৈ গল। শ্ৰী সত্য ধৰ্ম ধৃতি যত, এই সমস্ত গুণ
শ্ৰী সৌন্দৰ্য, সত্য, ধীতি, ধৈৰ্য, ধৰ্ম যিমান আছিল সকলো, যেনে সত্য শৌচ ক্ষমা দিয়া, সকলো গুচি গল, লগতে গল। হেন দেখি যত দেৱগণ সবাৰো বিস্ময় ভৰিলা মনত, দেৱতাই দেখি আচৰিত। কৃষ্ণৰ অদ্ভুত যোগ গতি দেখি সবে প্ৰশংসিয়া আতি, চকি চকি থানে লৈ গৈলা, শুকমনি নিপতিত কৰিলা। এই অদ্ভুত গতি কৃষ্ণৰ দেখি সকলো বিস্ময় হল। কৃষ্ণৰ অদ্ভুত যোগ গতি দেখি সবে প্ৰশংসিয়া আতি, চকি চকি থানে লৰি গৈলা, শুকমনি নিপতিত কৰিলা। শুকদেৱে কৈছে, ৰাজাত বিস্ময় নকৰা, মৰা পুত্ৰ অন্তকৰ পৰা গুৰুক দক্ষিণা আনি দিলা, স্বদেহে ব্যাধকো স্বৰ্গে নিলা। পৰীক্ষিত, তুমি এই কথাটো লৈ সন্দেহ নকৰিবা। যিজন ভগৱন্তই মৰা লৰাও অন্তকৰ পৰা আনি গুৰুক দক্ষিণা দিছিলে, ব্যাধক স্বদেহে স্বৰ্গলৈ লৈ গল, দেহে সৈতে গুচি গল স্বৰ্গলৈ। ব্ৰহ্মস্তে ধৰিলে তোমাক, ৰাখিলাক ধৰিয়া গদাক, ৰাখিলন্ত ধৰিয়া গদাক। ব্ৰহ্মস্ত্ৰই তোমাক মাৰিব খোজোতে, গৰ্ভত থাকোতেই উতৰা গদা লৈ ব্ৰহ্মস্ত্ৰ কবাই ভাঙিছিলে। হেন হৈ দেৱ আদি মূল, নাৰাখিলা ইটো যদুকুল। সেইজন আদি দেৱতা, আদি মূল, তেওঁ নিজৰ কুলটো ৰক্ষা নকৰিলে, নেৰাখিলে, অৰ্থাৎ ৰক্ষাৰ প্ৰয়োজন বোধ নকৰিলে। অন্তকালে সবে বিসংগতি, হেন দেখাই দেৱ শ্ৰী হৰি, গৈলা লৰি কুলক সংহৰি। মনুষ্যত নাহি ষষ্ঠ গতি, অষষ্ঠ, ষষ্ঠ নহয়, তাৰ মানে স্থায়ী নহয়। অন্তকালে সবে বিসংগতি, অন্তকালত সকলো বিসংগতি হৈ যায়। এই কথাটোকে ভগৱন্ত কৃষ্ণই তেওঁৰ লীলা কৰি দেখুৱাইছে। গৈলা লৰি কুলক সংহৰি, কুলৰ প্ৰতিও কোনো মমতা নাই। তেওঁ মায়াৰ স্ৰষ্টা, মায়াই তেওঁক তলাব নোৱাৰে। নিৰস্ত কুহকং সত্যং পৰং ধীমহি, যি মায়াই সকলোকে নচুৱাই থাকে, সেই মায়াক তেওঁ আঁতৰত ৰাখি থয়। মায়াক তেওঁ নচুৱাই। ইটো লীলা চৰিত্ৰ কৃষ্ণৰ, কৰয় কীৰ্তন যিটো নৰ। এই কৃষ্ণৰ লীলাখিনি যিসকলে কীৰ্তন কৰে আৰু ঈশ্বৰৰ ৰহস্যটো বুজি পায়, তত্ত্বটো বুজি পায়, যে ভগৱন্তই তেওঁৰ কোনো ৰূপ নাই, তেওঁ এটা কপট ৰূপ ধৰিবলগীয়া হল এই কাৰণেই যে ভকত সকলে নিৰ্গুণ ব্ৰহ্ম ধ্যান কৰিব নোৱাৰে।
গতিকে এটা ধ্যান কৰা এটা ৰূপ মাত্ৰ দিছিলে, সেইটো স্থায়ী ৰূপ নহয়, ভকতৰ কাৰণেহে কৰিছিলে এয়া। এই লীলাখিনি বুজি পাই যিসকলে তেওঁৰ এই গুণ আৰু লীলা কীৰ্তন কৰে, তাৰ হৈবে বৈকুণ্ঠত বাস, হেন জানি এৰিবা লাখ। এলাহ ত্যাগ কৰা, এই গুণনাম শ্ৰৱণ কৰা, কীৰ্তন কৰা, তেতিয়াই বৈকুণ্ঠলৈ যাবগৈ পাৰিবা। ভগৱন্তৰ কোপত বেশটো এৰি গুচি গৈছে, সেইদৰে তোমালোকো জ্যোতিৰ্ময় ৰূপেৰে মায়াৰ শৰীৰ ত্যাগ কৰি বৈকুণ্ঠলৈ যাবগৈ পাৰিবা। কেনেকৈ? তেওঁৰ এই গুণ আৰু লীলা কীৰ্তন কৰি, শুদ্ধ সত্য গুণে লীলায়ে ধৰন্ত। যিমান অৱতাৰ আছিলে, তেহে ভগৱন্ত দেৱযদুতম জানিবা সাৰে সাৰ। আনো অৱতাৰ সদৃশ যতে কৰন্ত কৰ্মলীলাই, সুহি কৰ্মে বেদ বিহিত কৰ্মক নিবতাৰ সমুদায়। বেদবিহিত কৰ্মকাণ্ড জ্ঞান কাণ্ড নিবৰ্তন কৰি তাৰ ঠাইত থবৰ কাৰণে লীলা চৰিত্ৰ কৰিছে ভগৱন্তই। হৰি কীৰ্তন সদা কৰা, কীৰ্তন কৰিবৰ কাৰণে দিছে এয়া, সদায় কীৰ্তন কৰি থাকা, শয়নে সপোনে। বৃথা কথা কহিয়া নমৰা, অৰ্থহীন কথাবোৰ, আত্মাৰ গতি দিব নোৱাৰা কথাবোৰতে ব্যস্ত নাথাকিবা। কহে কৃষ্ণ কিংকৰে শংকৰে, হৰি হৰি বোলা হব নৰে। কৃষ্ণৰ কিংকৰ, কৃষ্ণৰ দাস হৈ আমাক কৃপালু গুৰুজনে এটা কথাই মাত্ৰ কৈ আছে, অহৰহ সৰ্বক্ষণতে হৰি হৰি বোলা। কৃষ্ণ কৃষ্ণ, মাধৱ মাধৱ মাধৱ। হয়, প্ৰভু ভগৱন্তৰ এই সুন্দৰ লীলা আমাৰ পথৰ সম্বল, আমাৰ কৰিবলগীয়া কৰ্ম সিমানেই মাত্ৰ। কৰ্ম একো এহি মানে মাত্ৰ, দৈৱকী পুত্ৰৰ পদসেৱা। আৰু মন্ত্ৰও একেই মাত্ৰ, মন্ত্ৰ একমাত্ৰ, তাৰ নাম অদভত। আমাৰ দৰে ভাগ্যৱান কোন হব পাৰে? আমাক চাৰিটা সংযোগ দিছে ভগৱন্তই। কলি যুগ ভাৰত বৰিষ, হৰিনাম দেৱৰ দুৰ্লভ নৰতন অনুপাম। উপমা নাই। তেনেকৈ দেৱৰ দুৰ্লভ নৰতন অনুপাম। কোটি জন্মৰ মূৰত এয়া লাভ কৰা যায়। কৃষ্ণৰ কৃপাত আকল অভিয়া সম্প্ৰতি, জানিয়া কৃষ্ণত কৰা একান্ত ভকুতি। এয়া গুৰুবাণী। কৃষ্ণ কৃষ্ণ হয়, কীৰ্তন মানেই মহাপুৰুষ শংকৰদেৱ। কীৰ্তনৰ প্ৰতিটো শব্দই শংকৰদেৱৰ বাণী। গতিকে গুৰুৱে আমাক পথ প্ৰদৰ্শক হৈ এয়া নি আছে, আমি গৈ আছো। এই গোটেই কথাখিনি শংকৰদেৱৰ বাক্য। এয়া তাকে যদি আমি মানি লওঁ, গুৰু সেৱা হব।
ঈশ্বৰ সেৱা হ'ব, ভকত সেৱা হ'ব। আৰু যদি মানি নলওঁ গাইছো আৰু মানি নলওঁ, তেতিয়া কিন্তু অপকাৰো হ'ব পাৰে। কাৰণ গুৰুদ্ৰোহাচৰ হৈ যায়। তাৰ গুৰু বাণী যেতিয়া নুশুনে, মাক দেউতাকক কৈ থাকে, মাক দেউতাকে সন্তানক কৈ থাকে আমুকটো কৰ আমুকটো কৰ, হয় কৈ থাকে, হয় মাক দেউতাকে, কিন্তু পুতেকে নকৰে। সেই ল'ৰাটোক জানো মাক দেউতাকে ভাল পাব? মাক দেউতাকৰ কথা নুশুনে। গুৰুৱে সেইজন শিষ্যক ভাল পায় যিজনে গুৰুৱে কোৱা কথাখিনি একান্তভাৱে পালন কৰে। আৰু মাক দেউতাকৰ উপদেশখিনি এখন কাণেদি সোমাই ইখন কাণে ওলাই গুচি যায়। শুনে কথাখিনি কিন্তু নকয়, কামত নাহে। গতিকে আমি এই কথাবোৰ অকমান দকৈ ভাবিব লাগে। আমি পঢ়িয়ে আছো নহয়, আমি গায়ে আছো নহয়, এনেকুৱা ভাৱ আমাৰ থাকে বহুতৰ, যে আমি গাই আছো আমাৰ হ'ব। হয় পুণ্যখিনি হৈছে, কিন্তু আমি এইখিনি পথৰ সম্বল কৰি লৈ যাব লাগিব। গতিকে সেইকাৰণে অহৰহ এই কীৰ্তন কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। আকৌ এইটো চাব, কীৰ্তন কৰিলেই নহয়, আমি কীৰ্তন কৰি তাত প্ৰেম আমাৰ আছে নে নাই, আনন্দ মনেৰে আমি গাইছো নে নাই, তাৰমানে কিবা স্বাৰ্থ সিদ্ধিৰ কাৰণেহে গাই আছো নেকি, এইটোও লক্ষ্য কৰিব লাগে। আমি নাম গাই আনন্দ কৰিব লাগিব, প্ৰেমৰ কাৰণে দিছে। এতিয়া প্ৰেম, সপ্ৰেম ভকতি হ'ব লাগিব। নাম গাই ভাল পাব লাগিব। কৈছে কাৰণে গাই আছো সেইটোও হ'ব নালাগিব। আকৌ নিৰন্তৰে কৃষ্ণ কৃষ্ণ কৰিবলৈ কৈছে, হয় কৃষ্ণ কৃষ্ণ কৰিলেই হ'ল, শুনে বা ভনে বা, তেতিয়াই আমাৰ পুণ্য হ'ব, আমাৰ অধোগতি নহয়, এইটো খাটাং। কিন্তু গুৰুজনে কৈছে যে ভকতিটো সপ্ৰেম হ'ব লাগে, অৰ্থাৎ নিজে আনন্দ পাব লাগে গাই পেলাই। গোপীবোৰে যেনেকে আনন্দ কৰি আছিলে গাই গাই, কৃষ্ণ নাথাকোতেও গাই থাকে, গাই গাই তেওঁলোকে সেই আনন্দৰ মাজতে কৃষ্ণক দেখা পায়। গতিকে আমাৰো তেনেকুৱা হ'বগৈ লাগিব। বহুত দূৰ আছে বাট, হ'বগৈ, এদিন নিশ্চয় হ'ব। এয়া আমি আখৰাই কৰি আছো বুলি ধৰি লওক, আৰু আমি আখৰা কৰি আছো। ভাওনা হ'বগৈ কেতিয়াবা। কৃষ্ণ মাধৱ ভগৱন্তৰ গুৰুৱে আমাক কৃপা কৰিছে আৰু কৰিব। ভয় কৰিব নালাগে, মই কৈ থাকো সদায়, অধোগতি নহয়, ঊৰ্ধ্বগতিয়ে হ'ব আমাৰ। কৃষ্ণ মাধৱ মাধৱ এইখিনি ক'বলৈ যাওঁতে হ'ব পৰা অপৰাধখিনি আপোনাৰ হয় মৰিখন কৰিব, কোটি কোটি ঘৰৰ অপৰাধ কৰো মই দুৰাশ হয়। হে হৰি মুকদা সহেন মানি ক্ষমি কৃপা। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জান যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ মাধৱ কৃষ্ণ। কৃষ্ণ কৃষ্ণ দেউতা সামৰি দিওঁ।